তেওঁলোকে ক'বলৈ গ'লে এইটো এটা লজ্জাজনক বিষয়, যিহেতু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক, আমাৰ বিভিন্ন দল সংগঠনে আহি আমাৰ ৰাইজৰ দুখৰ সময়ত সমভাগী হ'বলৈ অহাৰ কাৰণে আমি তেখেতলোকক কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ বানাক্ৰান্ত ৰাইজৰ হৈ। আমিও সমাজৰ কৰ্মী হিচাপে বিচাৰোঁ যে আমাৰ জাতীয় সংগঠন ক'ত গ'ল, নিপাত। গতিকে আমাৰ জাতীয় সংগঠনে আজি আহি যেনেধৰণে তেওঁলোকে সহায় কৰে তেনেধৰণে কৰিব লাগে বুলি আমি ভাবিছিলোঁ, কিন্তু অহা নাই। আমি এতিয়া তেওঁলোককতো কাণত ধৰিব নোৱাৰোঁ। গতিকে আমি যিহেতু কৃষক মুক্তি সংগ্ৰাম সমিতি ঐক্য মঞ্চে আহি আমাৰ মাজলৈ আহিছে, অনাগত দিনবিলাকত তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আন্তৰিকতা আমাৰ থাকিব। আমি গতিকে ভাল পাইছোঁ এনেকুৱা ধৰণৰ দুখৰ সময়ত আহি কোনো দল সংগঠন অহা নাই। তেওঁলোকে আহি যেতিয়া আমাক সমস্যা সন্মুখীন আছে, ৰাইজৰ সমস্যাটো দেখিছে আপোনালোকে কেনেধৰণে কষ্টত আছে। এইটো এটা মানুহ থকা পৰিৱেশে নহয়। গতিকে এইটোৱে আমি আহ্বান জনালোঁ। এতিয়া কিয় নাই অহা বুলি ভাবে আপোনালোকৰ জনগোষ্ঠী? কিয় নাই অহা এতিয়া তেওঁলোকক কি ক'ম মই। কিছুমান বস্তু এনেকৈ ভাল, যিহেতু জাতীয় সংগঠনে সংবিধান ৰক্ষা কৰি সংগঠন কৰিব লাগে, কিন্তু আমি দেখিবলৈ পাইছোঁ তেওঁলোকে বিভিন্ন ডাঙৰ ডাঙৰ নেতা, বিয়াগুম নেতা, ৰাজনীতিবিদসকলৰ লগত থাকিলে দল সংগঠনৰ বুলি চিনাকি দিয়ে। কিন্তু প্ৰকৃত অৰ্থত আমি ভাবিব বিচাৰোঁ যে এনেকুৱা ধৰণৰ বানাক্ৰান্ত ৰাইজৰ লগতে তেওঁলোকে যিকোনো সমস্যা সমাধানৰ কাৰণে তেওঁলোকে সংগঠনৰ সংবিধান ৰক্ষা কৰি এনেকুৱা ৰাইজৰ সমস্যাত সমভাগী হোৱাটো আমি বিচাৰিছিলোঁ, কিন্তু আমি দেখিবলৈ পোৱা নাই। জাতি সংগঠনতো ক'বলৈ আমি লজ্জাজনক বিষয়, কিন্তু আমাৰ জনজাতি সংগঠনসমূহৰ বিক্ৰী হ'ল নেকি সেই কথা আমি আজি ক'বলৈ গৈছোঁ। কিয়নো বিভিন্ন আজি দেখিবলৈ পাইছোঁ দদিয়া ৰাইজক দুখৰ সমভাগী ল'বলৈ আহিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক বা অসমৰ বিভিন্ন সংগঠন সমিতি আহি আমাক এই দুখৰ সমভাগী ৰাইজৰ লগত বুজ লৈছে। কিন্তু আজিলৈকে 4 মাহ কাল হ'ল আমাৰ নিজৰ জনজাতি সংগঠনসমূহক আমাৰ দুখৰ দদিয়াত বুজ লোৱা নাই। গতিকে আমি আজি সেইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ সংগঠনসমূহ আমাৰ ৰাজনীতিত বিক্ৰী হ'ল নেকি সেই কথা আমি আজি অনুভৱ কৰিছোঁ। আমি সেইটোৱে ভাবিব লগা হৈছে আজি আমাৰ সংগঠনসমূহ ৰাজনীতিৰ ভিতৰত সোমাই চৰকাৰৰ লগত মিলিত হৈ বিভিন্ন ৰাজনীতি নেতাৰ লগত মিলিত হৈ আমাৰ আজি দদিয়া আমাৰ জনজাতি সংগঠনসমূহে আমাৰ নিজৰ জনজাতি আজিলৈকে 4 মাহ কাল ভুক্তভোগী পানীত হাঁহ নচৰা অৱস্থাত ৰাইজে হৈ পৰিছে। গতিকে সেইখিনি হৈছে নেকি বুলি ভাবিছোঁ আৰু হৈছে বুলি আমি আজি অনুভৱ কৰিছোঁ।